নমস্কাৰ বিজ্ঞান বিজ্ঞান ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এইচএছএলচিৰ পৰীক্ষা হৈ গ'ল আৰু আজিৰ প্ৰথম প্ৰশ্ন কাকতটো আছিল ইংৰাজী বিষয়ৰ আৰু এই ইংৰাজী বিষয়ৰ 45টা এমচিকিউৰ প্ৰশ্ন উত্তৰখিনি কি হ'ব আজি সেইখিনিকে মই অলপ আলোচনা কৰি দিছোঁ। আপোনালোকৰ উত্তৰবোৰ মিলাই চাবও পাৰে। ইয়াত মই এ সিৰিজৰ কুৱেশ্যন পেপাৰৰ যিবোৰ প্ৰশ্ন উত্তৰ হ'ব এমচিকিউৰ সেইখিনি মই আজি কৈ যাম। আপোনালোকে মিলাই চাব আপোনালোকৰ শুদ্ধ হৈছে নাই। তো ইয়াতেই যিটো প্ৰথম প্ৰশ্নটো আছিলে সেই প্ৰথম প্ৰশ্নটোৰ উত্তৰ অপশ্যন এটো কাৰেক্ট হ'ব। নেক্সট 2 নম্বৰ যিটো কুৱেশ্যন আছিলে সেই কুৱেশ্যনটোৰ মই কাৰেক্ট আনচাৰটো কৈছোঁ, সেই কাৰেক্ট আনচাৰটো বি হ'ব মোৰ মতে। নেক্সট কুৱেশ্যন নম্বৰ যিটো 3 আছিলে সেই 3ৰ যিটো কাৰেক্ট আনচাৰ অপশ্যন চিটো কাৰেক্ট হ'ব। 3 আছিলে তাত অৰ আৰু অপশ্যন দিয়া হৈছে, গতিকে আৰু এইটো চি এ শুদ্ধ হ'ব। যেনেকৈ ওপৰত চি আছিলে এইটো চি এ শুদ্ধ হ'ব। তাৰপিছত কুৱেশ্যন নম্বৰ যিটো 4 আছিলে সেই 4টোৰ আপোনালোকৰ উত্তৰ হ'ব অপশ্যন এটো উত্তৰ হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 5ৰ যিটো কাৰেক্ট আনচাৰ হ'ব সেই কাৰেক্ট আনচাৰটো অপশ্যন চি হ'ব, অৰ্থাৎ ডিছএপ্ৰুভেল হ'ব। কুৱেশ্যন নম্বৰ 5ৰ যিটো অৰ দিয়া আছে সেই অৰ লগা প্ৰশ্নটোৰ উত্তৰটো হ'ব আপোনালোকৰ অপশ্যন চিটো কাৰেক্ট হ'ব। যেনেকৈ আগৰ যিটো চি আছিলে ইয়াতো সেইটো চি এ উত্তৰ ইয়াত আমি গম পালোঁ। তো কুৱেশ্যন নম্বৰ যিটো 6 আছিলে 6ৰ যিটো প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এটো শুদ্ধ হ'ব। কুৱেশ্যন নম্বৰ 7ৰ শুদ্ধ উত্তৰটো মোৰ মতে বিটো শুদ্ধ হ'ব। কুৱেশ্যন নম্বৰ 8 আছিলে 8টোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চিটো। কুৱেশ্যন নম্বৰ 9ৰ যিটো প্ৰশ্ন আছিল সেই প্ৰশ্নটোৰ এক্সটিংগুইছৰ মিনিং সুধিছিলে, তো মিনিংটো হ'ব পুট আউট। নেক্সট আকৌ ঠিক একেধৰণে 10 নম্বৰটোতো লেংগুৱেজৰ মিনিং সুধিছে, তো লেংগুৱেজৰ মিনিংটো নিশ্চয় চিয়'ৰ ৰিলেক্স হ'ব। তাৰপিছত 11 নম্বৰ যিটো প্ৰশ্ন আছিল সেই প্ৰশ্নটোৰ উত্তৰটো অপশ্যন বিটো শুদ্ধ এপ্ৰিচিয়েটিভ। তাৰপিছত কুৱেশ্যন নম্বৰ 12টো আপোনালোকৰ ডিটাৰমিনাৰ্ছৰ পৰা দিয়া হৈছে, গতিকে ইয়াত যিহেতু মনিটো আনকাউণ্টেবল নাউন হয় সেইকাৰণে কি হ'ব দ্য ফিউ হ'ব এনচাৰটো। নেক্সট কুৱেশ্যন নম্বৰ 13টোত মৰটো অৰ্থাৎ অপশ্যন এটো কাৰেক্ট হ'ব। কুৱেশ্যন নম্বৰ আপোনালোকৰ 14ৰ যিটো প্ৰশ্ন আছিলে সেইটো হৈছে অপশ্যন আপোনালোকৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চিটো। আৰু ঠিক একেধৰণে অৰ দিয়া আছে, তো ইয়াৰো অপশ্যন চিটো শুদ্ধ হ'ব। আপুনি প্ৰশ্নটো পঢ়ি মিলাই চালে কথাটো গম পাব। নেক্সট কুৱেশ্যন নম্বৰ 15ৰ শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ উত্তৰ অপশ্যন বিটো শুদ্ধ হ'ব। নেক্সট 16 নম্বৰ যিটো প্ৰশ্ন আছিলে 16 নম্বৰ প্ৰশ্নটোৰ অপশ্যন বিটো শুদ্ধ হ'ব। 17 নম্বৰ যিটো প্ৰশ্ন আছিলে সেই 17 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চিটো শুদ্ধ হ'ব। তো ইয়াৰ অপশ্যন মানে যিটো অৰ দিয়া আছে অৰ লগা যিটো প্ৰশ্ন সেইটো অপশ্যন চিটোৱে শুদ্ধ হ'ব। নেক্সট কুৱেশ্যন নম্বৰ যিটো 18 আছিলে 18টোত আকৌ ৱৰ্ড মিনিং সুধিছে টু ৰিকাউণ্টৰ, তো ইয়াৰ একচুৱেলি যিটো ৱৰ্ড মিনিং হ'ব সেইটো অপশ্যন বিটো শুদ্ধ হ'ব, অৰ্থাৎ টু নেৰেট। কুৱেশ্যন নম্বৰ 19টোৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব আপোনাৰ অপশ্যন ডি এনিমেলছ। কুৱেশ্যন নম্বৰ 20ৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো আপোনালোকৰ হ'ব অপশ্যন এটো শুদ্ধ হ'ব। আৰু ঠিক একেধৰণে যিটো নেক্সট কুৱেশ্যনটো দিয়া আছে অৰ্থাৎ অৰ দিয়া আছে তাৰো ইয়াৰো শুদ্ধ উত্তৰটো অপশ্যন এটোৱেই শুদ্ধ হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 21 ষ্টেটমেণ্ট দিয়া আছে, আপোনালোকে ষ্টেটমেণ্ট দুটা পঢ়ি ল'ব। চ' ইয়াৰ যিটো প্ৰথম ষ্টেটমেণ্ট এইটো আমি গম পালোঁ যে বালি হেড মেনি প্লেমেটছ অফ হাৰ এজ ইন হাৰ নাইবাৰ্ছ। আমি পাঠটো পঢ়ি থাকোঁতে এটা কথা গম পালোঁ যে বালিৰ কোনো প্লেমেটছ নাছিলে আৰু সেইকাৰণে তাই কি কৰে বাহিৰৰ দৃশ্যবোৰ চাই থাকে, বাছবোৰ অহা যোৱা কৰা দৃশ্যবোৰ চাই থাকে ৰাস্তাত। গতিকে ইয়াৰ ষ্টেটমেণ্ট 1টো ফল্ছ হ'ল। নেক্সট যিটো ষ্টেটমেণ্ট আছিলে সেইটো কিন্তু কাৰেক্ট আছে, গতিকে অপশ্যন আপোনাৰ কোনটো শুদ্ধ হ'ব, অৰ্থাৎ 1 নম্বৰটো ফল্ছ, অৰ্থাৎ ষ্টেটমেণ্ট 1 ফল্ছ এণ্ড 2 নম্বৰটো ট্ৰু হ'ব, অৰ্থাৎ অপশ্যন বিটো শুদ্ধ হ'ব। নেক্সট 22 যিটো কুৱেশ্যন আছিলে ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন চিটো শুদ্ধ হ'ব। নেক্সট 23 যিটো প্ৰশ্ন আছিলে তাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এটো, অৰ্থাৎ ৰিয়েলাইজেশ্যন। ঠিক আছে, ৰিয়েলাইজেশ্যন কৰিছিল আৰু এটা ছেড, এইটো মানে কথা গম পাব লাগিব। তেখেতে দুখ অনুভৱ কৰিছিলে
মানে আৰু লগতে ৰিয়েলাইজেশ্যনো কৰিছিলে সেইকাৰণে অপশ্যন এটো কাৰেক্ট হ'ব 24ৰ যিটো প্ৰশ্ন আছিলে সেইটো হ'ব সোল আউট অপশ্যন এটো শুদ্ধ হ'ব 25ৰ যিটো প্ৰশ্ন আছিলে তাৰ শুদ্ধ উত্তৰটো হ'ব বি টো শুদ্ধ হ'ব তাৰপিছত 26ৰ যিটো প্ৰশ্ন আছিলে সেই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ টো কাৰেক্ট হ'ব আৰু ঠিক একে ধৰণে নেক্সট আকৌ অৰ লগা যিটো কোৱেশ্চন দিছে তাৰো অপশ্যন এ টোই কাৰেক্ট হ'ব নেক্সট 27ৰ যিটো প্ৰশ্ন আছিলে সেই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন সি তাৰ পিছত 28ৰ যিটো প্ৰশ্ন আছিলে তাৰো শুদ্ধ উত্তৰটো হ'ব হি হেজ নাইডাৰ ষ্ট্ৰেংথ নৰ এটো হ'ব দুটা নেগেটিভ যেহেতু 29ৰ যিটো প্ৰশ্ন আছিলে সেইটো শুদ্ধ উত্তৰ অপশ্যন এ টো হ'ব কাৰেক্ট তো 30ৰ যিটো প্ৰশ্ন আছিলে 30ৰ প্ৰশ্ন উত্তৰটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি 31ৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 32ৰ যিটো প্ৰশ্ন আছিলে সেইটো শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ তাৰ পিছত 33 যিটো প্ৰশ্ন আছিলে এটো টেক কোৱেশ্চনৰ পৰা দিছে এটো অপশ্যন ডি টো শুদ্ধ হ'ব তাৰ পিছত 34ৰ যিটো প্ৰশ্ন আছিলে সেই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব আপোনালোকৰ অপশ্যন সি টো শুদ্ধ হ'ব আপোনালোকে যদি মোৰ ফাৰ্ষ্ট যিটো ইউটিউব চেনেল আছিলে এমআৰই আসাম ইউটিউব চেনেল তাত যদি আপোনালোকে ভিজিট কৰে দেখা হ'ব প্ৰায়ভাগ বেছিভাগ মানে গ্ৰামাৰৰ প্ৰশ্নবোৰ কমন আহিছে আৰু তাত কিছুমান প্লেলিষ্ট আছিলে ক্লাছ 9ৰ বা ক্লাছ 10ৰ সেই প্লেলিষ্টবোৰ যিসকলে চাইছে তেওঁলোকে নিশ্চয় কমন কুৱেশ্চন পাইছে মানে কনসেপ্টটো কমন আছে একে কুৱেশ্চন হ'ব পাৰে কিন্তু কনসেপ্টটো সেই ধৰণৰে মানে হৈছে তাৰ মানে নেক্সট যিটো কুৱেশ্চন আছিলে কুৱেশ্চন 35ৰ যিটো শুদ্ধ উত্তৰ হ'ব এটো অপশ্যন বি টো শুদ্ধ উত্তৰ হ'ব নেক্সট আহিলে আপোনালোকৰ 36ৰ শুদ্ধ উত্তৰটো আপোনালোকৰ ইয়াত মেটাফৰা হ'ব 37ৰ যিটো প্ৰশ্ন আছিলে তাৰ শুদ্ধ উত্তৰটো হ'ব গ্ৰেটিটিউড হয়তো কিছুমানে এই অপশ্যন ডি টো দিছে গতিকে মই গ্ৰেটিটিউড বুলি কৈছো আপোনালোকক এটো শুদ্ধ হ'ব মোৰ মতে 38ৰ যিটো প্ৰশ্ন আছিলে সেই প্ৰশ্নটোৰ উত্তৰ হ'ব এটো সিমিলি হ'ব যেহেতু ইয়াত এজেৰে মানে তুলনা কৰিছে ঠিক আছে গতিকে মোৰ প্ৰথম এটা মানে ভিডিও বনাইছিলো মই টেষ্ট পেপাৰৰ ভিডিও তাত মই আপোনালোকক কৈছিলো যে পয়েটিক ডিভাইসৰ দুটামান প্ৰশ্ন আহিব তাত মই বিশেষকৈ মেটাফৰা আৰু সিমিলিৰ বিষয়ে কৈছিলো আৰু এই মেটাফৰা আৰু সিমিলিৰ বিষয়ে প্ৰশ্ন আহিছে নেক্সট 39ৰ যিটো প্ৰশ্ন আছিলে ষ্টেটমেন্ট লগা প্ৰশ্ন দিছে গতিকে আপোনালোকে ভালকৈ পঢ়িব লাগিব আৰু গতিকে ইয়াৰ 2 নম্বৰ অপশ্যন 2 নম্বৰ যিটো ষ্টেটমেন্ট হেতুত মোক ডাউট এটা আছে কেলে কৈছো কথাটো জু এনিমেলস বিকেম কোৱাইট প্লেসিড ইনসাইড देयर কেজ যেতিয়া চিৰিয়াখানাত জীৱ-জন্তুবোৰক ভৰাই দিয়া হয় তেওঁলোকে তাত ঠাণ্ডা হৈ যায় বা শান্তশিষ্ট হৈ যায় সেই কথাটো হ'ব নোৱাৰে কিন্তু প্ৰথমটো ঠিকে আছে তাৰ মানে এটোটো ষ্টেটমেন্ট 1 টোই কাৰেক্ট হয় আৰু ষ্টেটমেন্ট 2 টো ফল হয় এটা অপশ্যন সি টো কাৰেক্ট হ'ব নেক্সট 40ৰ যিটো কোৱেশ্চন আছিলে তাৰ আনসাৰটো হ'ব ইয়াত অপশ্যন বি টো শুদ্ধ হ'ব আৰু হয়তো কিছুমানে ভাবিব পাৰে যে টু বি বিকেম মাৰমেডো হ'ব বিচাৰিছিলে কিন্তু একচুয়ালি তাৰ যেটো মেইন উদ্দেশ্য কি আছিল হি অকলিয়া হ'ব বিচাৰিছিলে ফ্ৰী হ'ব বিচাৰিছিলে কাৰো ইনষ্ট্ৰাকচন মানে বিচৰা নাছিলে 41ৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি টো আৰু 42ৰ প্ৰশ্ন উত্তৰটো আপোনালোকে অলপ চাব দেই ইয়াত লিখা আছে এন্টোনিম বুলি সুধিছে এন্টোনিম শব্দটো ইয়াত লগাই দিছে তো আপোনালোকে ক্ৰিষ্টৰ যেটো মিনিংটো জানে যে টপ বুলি কিন্তু টপ বুলি লিখিলে নহব কাৰণ এন্টোনিম সুধিছে কাৰণ এটো কি হ'ব বটম হ'ব অৰ্থাৎ অপশ্যন ডি টো শুদ্ধ হ'ব তাৰ পিছত আপোনালোকে প্ৰেগ্ৰাফটো এটা পঢ়িব লাগিব হে বেছিকে পঢ়াতকে আমি এনসাৰটো চাব লাগে কোৱেশ্চনটো চাব লাগে কোৱেশ্চনটো কি কৈছে আৰু সেই কোৱেশ্চনটোৰ পৰাহে মানে আমি প্ৰেগাবলে যাব লাগে তো ইয়াতে যেহেতু কোৱেশ্চনবোৰ ইয়াত দিয়া হৈছে আৰু কোৱেশ্চনবোৰ প্ৰথম কোৱেশ্চনত কি কৈছে এৰেঞ্জ কৰিব দিয়া হৈছে সেই কাৰণে আমি এই লৰাজনে দুটা উত্তৰ উলিয়াই থৈছে অপশ্যন ডি টো আৰু অপশ্যন এ টো শুদ্ধ হয় বুলি তো তাৰে যিকোনো এটা শুদ্ধ হ'ব কেনেকৈ উলিয়ালে চাব এই টেক্সটটো প্ৰথমতে আপুনি চাব যে সেন্টেন্সটো প্ৰথম সেন্টেন্সটো কোনটো হ'ব আপোনালোকে নিশ্চয় গম পালে যে তো আপোনালোকে প্ৰথমতে ইয়াতে দেখা পাইছে এই লাইনটো আনলাইন কৰিলে তো ইয়াতো মিলাই চাব যে ইয়াত প্ৰথম যেটো সেন্টেন্স আহিব লাগিছিল তো কোনটো আহিব লাগিছিল এই মানে 2 নম্বৰ যেটো পইণ্ট দিয়া আছে এটো প্ৰথমত থাকিব লাগে সেই কাৰণে আপোনালোক গম পালে 2 নম্বৰটো ইয়াতো আছে 2 নম্বৰটো ইয়াতো আছে সেই কাৰণে প্ৰথমৰটো শুদ্ধ উত্তৰ মানে প্ৰথমত 2 থাকিবই লাগিব বাকিখিনি তাৰ মানে এলিমিনেট হৈ গলে কিটা নহব উত্তৰ তাৰ পিছত আকৌ সক সেকেন্ডত কোন আহিব লাগে সেকেন্ডত যেহেতু কি আহিব লাগে ভিজিটেড ইউৰোপ ইন 1878 গতিকে এটো মানে 4 নম্বৰটো সেকেন্ডত হ'ব লাগে তাৰমানে অপশ্যন কোনটো কাৰেক্ট হ'ব
এইটো কাৰেক্ট হ'ব কাৰণ 4 নম্বৰ ইয়াত থাৰ্ডত দি থোৱা আছে সেইকাৰণে অপশ্যন 1টো কাৰেক্ট হ'ব আপোনালোকে তেনেকৈ এলিমিনেট কৰি পিনে এনসাৰবোৰ কৰিব পাৰে যেতিয়া আপুনি মেথছত কৰিব বা সায়েন্সত কৰিব তেনেকৈ ধৰণে কৰিব সহজ হ'ব আপোনালোক কৰিবৰ কাৰণে 44 যেটো প্ৰশ্ন আছিল সেই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ টো শুদ্ধ হ'ব তাৰপিছত 45 যেটো প্ৰশ্ন আছিল সেই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ অপশ্যন এ টো হ'ব যদি ইয়াত কিবা ভুল হৈছে আপোনালোকে কমেন্ট বক্সত জনাই দিব কেতিয়াবা হয়তো অজানিতে ভুল হৈ যাব পাৰে সেইটো আপোনালোকে চাই দিব কমেন্টত জনাই দিব ঠিক আছে আজিলৈ ইমানে আছিল এই সৰু ইনফৰমেশন দিবৰ কাৰণে ভিডিওটো প্ৰস্তুত কৰিছিলো ভিডিও যদি ভাল পাইছে প্লিজ লাইক শেয়াৰ কমেন্ট কৰি দিব ভিডিওটো সম্পূৰ্ণ হিচাপে অশেষ ধন্যবাদ থ্যাংক ইউ ফৰ ওয়াচিং